কাজু আগে দিলোঁ, ইয়াত কিচমিচ দিলোঁ। আগে মই ইয়াত অকণমান ৰিফাইন অইল দি পেলাই ফ্ৰাই কৰিছোঁ। আৰু এয়া চেনি পানীখিনি মই উতলাই ল'লোঁ। গৰমে গৰমে ইয়াত ঢালি দিম অকণমান পিছত। কাজুখিনি ব্ৰাউন হৈ গৈছে, এতিয়া প্ৰায় দিবলৈ হ'ল। ইয়াত মই অকণমান নিমখো দি লৈছোঁ যাতে মিঠাৰ বেলেঞ্চটো থাকে। এবাৰে গোটেইখিনি দিব নালাগে, অকণমান অকণমানহে চেনি পানীখিনি দিব লাগে। আৰু টেষ্টি চুজি বনাবলৈ হ'লে এনেকৈ ডাইৰেক্ট ঠাণ্ডা পানী নিদিব, চেনি এক্সট্ৰাকৈ নিদিব। এনেকৈ চেনি পানী উতলাই লৈ পেলাই দি দিব গৰমে গৰমে। আৰু সোনকালে সোনকালে লৰাই থাকিব লাগিব, জুই কমাই দিব লাগিব। যদি লৰাই নাথাকে সোনকালে তেতিয়াহ'লে গোটা গোটা হৈ যাব। 2 মিনিটৰ কাৰণে ঢাকি দিম। আৰু এয়া চাউল তিয়াই ৰাখিছোঁ। এয়া মই খোলা চাপৰি পিঠা বনাম হালৱাৰ লগত খাবৰ কাৰণে। এয়া মোৰ হালৱাও হৈ গ'ল ৰেডি। পানী শুকালে ধুনীয়াকৈ ফুলি ফুলি উঠিলে হালৱাৰ দানাত, মানে চুজিৰ দানাখিনি বাছ গেছ অফ কৰি দিম। আৰু এয়া মই চাউল গুড়ি কৰি আছোঁ, ডাইৰেক্ট পেষ্ট কৰি আছোঁ এনেকৈ।